এতিয়া চোৱা অনুশীলনী 24ৰ 1 নম্বৰটো 1 নম্বৰত দিছে নিৰ্দেশ মতে উত্তৰ কৰা অৰ্থাৎ যেনেদৰে আমাক নিৰ্দেশ দিছে ঠিক তেনেকৈ আমাৰ উত্তৰবোৰ কৰিব দিছে ক নম্বৰত দিছে 3 ভাগৰ 2ৰ 3টা সমমান ভগ্নাংশ ক্ৰমে লিখিব দিছে ঠিক আছে এই খালি ঠাইখিনি লিখিব দিছে 3 ভাগৰ 2ৰ 3টা সমমান ভগ্নাংশ এতিয়া প্ৰথমতে আমি জানো আহাচোন যে সমমান ভগ্নাংশনো কি হয় বা সমমান ভগ্নাংশ কাক কয় ইয়াত ধুনীয়াকৈ দিয়া আছে তোমালোকৰ কিতাপখনৰ পেজ নম্বৰ 39ত দুটা বা ততোধিক ভগ্নাংশৰ মান একে হলে ভগ্নাংশকেইটাক সমমান ভগ্নাংশ বুলি কয় কোনো এটা ভগ্নাংশৰ হৰ আৰু লবক একে সংখ্যাৰে পূৰণ কৰিলেই সমমান ভগ্নাংশ পোৱা যায় অৰ্থাৎ 3 ভাগৰ 1ৰ যদি আমি সমমান ভগ্নাংশ ল'ব লাগে তেতিয়াহ'লে এই 3 ভাগৰ 1ত থকা 3টো হৰ 1টো লব এই 3 ভাগৰ 1ক আমি যিকোনো এটা সংখ্যাৰে অৰ্থাৎ ধৰা 2 ললো আমি বা 3 ললো ইয়াত চোৱা 2 লৈ কৰি দেখাইছে 3 লৈ কৰি দেখাইছে 5 লৈ দেখাইছে 4 লৈ কৰি দেখুৱা নাই ইয়াত 4 লৈ কৰি দেখাইছে চোৱা তলৰটো হৰটোত যি লোৱা অৰ্থাৎ ইয়াতে 4 ললে ওপৰটো 4 হ'ব লাগিব হলে কিমান হ'ব চোৱাচোন 3 4 গুণ 12 4 গুণ 4 আকৌ চোৱা কিমান পালো 3 ভাগৰ 1ৰ এটা সমান ভগ্নাংশ 12 ভাগৰ 4 পালো এতিয়া আৰু যদি আমি এটা উলিয়াব লাগে 3 ভাগৰ 1ৰ আমি 6 বা 7ৰে কৰিম চাবা 3 ভাগৰ 1 এবাৰ 7ৰে উলিয়াম ঠিক আছে 3 7 গুণ 21 হল 7 1 গুণ 7 হল এই যে পালো আমি 12 ভাগৰ 4 ইয়াত মই লিখি দিছো 12 ভাগৰ 4 যে পালো এই 12 ভাগৰ 4 টো 3 ভাগৰ 1ৰ সমান ভগ্নাংশ কাৰণ চোৱা আমি যদি কটাকটি কৰো 4 1 গুণ 4 4 3 গুণ 12 এই 3 ভাগৰ 1টোই আমি পালো হয়নে একে ধৰণে ইয়াত পালো 21 ভাগৰ 7 21 ভাগৰ 7ক যদি আমি কটাকটি কৰো চোৱা 7 1 গুণ 7 7 3 গুণ 21 আমি আকৌ 3 ভাগৰ 1টোৱে পালো ঠিক আছে অৰ্থাৎ আমি সমান ভগ্নাংশ উলিয়াবৰ কাৰণে সিম্পল হয় আমি ভগ্নাংশটো লিখি তানে 3 ভাগৰ 1 লিখিলো ইয়াক যিকোনো এটা সংখ্যাৰে 3 4 5 6 7 যিকোনো এটা সংখ্যাৰে হৰ আৰু লবক দুটাকে আমি পূৰণ কৰি দিলে সমান ভগ্নাংশ আমি পাই যাম আগৰটো ক্লিয়াৰ হ'ল তোমালোকৰ ডাউটখিনি ঠিক আছে হৰ আৰু লবক যেনে চোৱা ইয়াত হৰ হৈছে 3 লব হৈছে 1 ইয়াক আমি 4ৰে পূৰণ কৰিলো ইয়াত আমি 7ৰে পূৰণ কৰিলো দুটা পূৰণ কৰোতে এই দুটা আমি সমান ভগ্নাংশ পাই গলো একে ধৰণে আমি ইয়াতো আমি সমান ভগ্নাংশ উলিয়াবলৈ চেষ্টা কৰিব লাগিব কি দিছে চোৱা 3 ভাগৰ 2 দিছে এতিয়া আমি একে পদ্ধতিতে 3 ভাগৰ 2ৰ 3টা সমমান ভগ্নাংশ উলিয়াবলৈ চেষ্টা কৰো আহা এতিয়া চাবা প্ৰথমতে আমি ভগ্নাংশটো লিখি লম 3 ভাগৰ চাবা 3 ভাগৰ কিমান লিখিম 2 যেহেতু 3 ভাগৰ 2ৰ 3টা আমাক সমান ভগ্নাংশ লিখিব দিছে প্ৰথমতে ধুনীয়াকৈ এনেদৰে 3টা লিখি লোৱা 3 ভাগৰ 2 3বাৰ লিখি লোৱা ঠিক আছে এতিয়া এনেকৈ এটা আস্থা নিলোৱা প্ৰত্যেকটোতে কাৰণ তোমালোক সৰু ল'ৰা ছোৱালী তোমালোকৰ বুজি পোৱা প্ৰব্লেম হ'ব পাৰে সেইকাৰণে মই এনেদৰে বুজাই দিছো ঠিক আছে এতিয়া এই ভগ্নাংশকেইটা লিখি লোৱা 3 ভাগৰ 2 3 ভাগৰ 2 প্ৰত্যেক ঠাইতে তোমালোকে লিখা লিখাৰ পিছত ইয়াতে পূৰণ চিন দিয়া কাৰণ আমি পূৰণ কৰিব লাগিব হয়নে এতিয়া ইয়াতে তুমি যিকোনো সংখ্যা লব পাৰা একত বাদে যিকোনো সংখ্যা লব পাৰা আমি প্ৰথমতে ইয়াতে 2 ললো ইয়াত 2 লিখিলে ওপৰটো 2 লিখিব লাগিব নেক্সটটো কৰোতে আমি 3 ললো ইয়াতেও 3 লিখিলো ইয়াতে আমি 4 ললো ইয়াতেও 4 লিখিব লাগিব তোমালোকে যে ইয়াত 4 লিখিব লাগিব বা 3 লিখিব লাগিব এনেকুৱা কোনো কথা নাই তোমালোকে যিকোনো সংখ্যা ইয়াতে লিখিব পাৰিবা এটা পূৰণ কৰো আহা পূৰণফল কেইটা কি পাও আমি লিখো 3 ৰ লগত 2 পূৰণ কৰিলে 3 2 গুণ 6 2 ৰ লগত 2 পূৰণ কৰিলে 2 2 গুণ 4 3 ৰ লগত 3 পূৰণ কৰিলে 3 3 গুণ 9 3 ৰ লগত 2 পূৰণ কৰিলে 3 2 গুণ 6 ঠিক আছে 3 ৰ লগত 4 পূৰণ কৰিলে 3 4 গুণ 12 2 ৰ লগত 4 পূৰণ কৰিলে 2 4 গুণ 8 গতিকে এই তিনিটা আমি সমান ভগ্নাংশ পালো ঠিক আছে এটো উত্তৰ এই তিনিটা এতিয়া এইকেইটা সমান ভগ্নাংশ হয় নে নহয় তোমালোকে এনেকৈ কটাকটি কৰি চাব পৰা 6 ভাগৰ 4 যদি কটাকটি কৰি তোমালোকে এইটো পোৱা 3 ভাগৰ 2 পোৱা তেতিয়াহলে ইয়াৰ আনসাৰটো কাৰেক্ট 2 টাক 2 ৰে কটাকটি যাব 2 2 গুণ 4 2 3 গুণ 6 আমি আকৌ 3 ভাগৰ 2 এ পালো হয়নে তে একে ধৰণে 9 ভাগৰ 6 টো চোৱা 2 ৰে 3 বাৰ যাব 3 ৰে আমি কটাকটি কৰিব লাগিব 3 2 গুণ কিমান হ'ব 3 2 গুণ 6 3 3 গুণ 9 3 ভাগৰ 2 এ পালো একে ধৰণে 12 ভাগৰ 8 টো চোৱা 12 ভাগৰ 8 টো তোমালোকে চোৱা একে ধৰণে 12 ভাগৰ 8 কটাকটি যদি কৰো চোৱা কিমান পাম
4ৰে আমি কটাকটি কৰিব পাৰোঁ 4 2 গুণ 8 4 3 গুণ 12 3/2 আমি পালোঁ গতিকে এইকেইটা হৈছে ইয়াৰ উত্তৰ এইকেইটা আমি লিখিম চাবা তোমালোকে প্ৰথমটো কি পালোঁ 6/4 গতিকে আমি ধুনীয়াকৈ লিখিম 6/4 এইটো প্ৰথমটো নেক্সটটো পালোঁ আমি 9/6 গতিকে আমি লিখিম 9/6 আৰু এটা পালোঁ আমি চোৱা আৰু এটা কি পালোঁ চোৱা আৰু এটা আমি পালোঁ 12/8 গতিকে 12/8 লিখিলোঁ এইটোৱে হৈছে ইয়াৰ উত্তৰ একেবাৰে ইজি হয় কেৱল তোমালোকে নিয়মটো বুজি ল'বা ঠিক আছে ক নম্বৰটো দিছিল শুদ্ধ নে অশুদ্ধ লিখা ইয়াত চোৱা 4 আছে ইয়াত 3 আছে হয়নে আমি এইখিনি কটাকটি কৰি এইখিনি পাওঁ নে চাওঁ দুটা ঠাইত সমান হয় নে নহয় আমি চাব পাৰোঁ যেনে 3 3 গুণ 9 3 4 গুণ 12 আমি 3/4 পালোঁ অৰ্থাৎ শুদ্ধ বুলি লিখিব পাৰোঁ ঠিক আছে এনেকৈ নকৰি তোমালোকে এনেকৈ কৰিব পাৰা যেনে 4 লগত 3 পূৰণ কৰিলে 12 পোৱা যায় 4 3 গুণ 12 3 লগতো 3 পূৰণ কৰি দিয়া 3 3 গুণ 9 এনেকৈ কৰিলেও আমাৰ শুদ্ধই হৈছে গতিকে এইটো আমি কি লিখিব পাৰোঁ শুদ্ধ বুলি লিখিব পাৰোঁ গতিকে ইয়াতে আমি লিখিছোঁ শুদ্ধ ঠিক আছে গ নম্বৰটো আমাক কি দিছে চোৱা গ নম্বৰত দিছিল এইখিনিও খালী ঠাই পূৰ কৰিব দিছে 5 আছে ইয়াতে 3 আছে ইয়াতে আছে আমাৰ 35 মনত ৰাখিবা ইয়াতে যদি সৰু থাকে এটা ডাঙৰ থাকে তেতিয়াহ'লে 5ৰ লগত কিমান পূৰণ কৰিলে 35 পোৱা যায় 5ৰ লগত 7 পূৰণ কৰিলে 35 পায় গতিকে 3ৰ লগতো কিমান পূৰণ কৰিব লাগিব 7 5 7 গুণ যেহেতু 35 গতিকে আমি ইয়াত লিখিব পাৰোঁ 3 7 গুণ 21 ইয়াৰে তোমালোকে বাকীখিনি কাটি দিম অৰ্থাৎ এইখিনি তোমালোকৰ ভুল হ'ব পাৰে তোমালোকে মই ডিৰেক্টলি লিখি দিছোঁ ইয়াতে লিখিব লাগিব 2 10 1 21 ঠিক আছে দুটাতে আমি কি পূৰণ কৰিছোঁ মই সাইডত লিখি দিছোঁ যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় তোমালোকৰ ঠিক আছে 5/3 লগত ইয়াতে যোৱা 7 পূৰণ কৰোঁতে আমি পালোঁ 5 7 গুণ 35 হয়নে 3ৰ লগতো কি পূৰণ হ'ব 7 3 7 গুণ কিমান হ'ব 21 বুজি পালানে এইটো আনসাৰ তোমালোকে এইখিনি লিখিলে হ'ব 4 নম্বৰত দিছিল 40/15 আৰু ইয়াতে চোৱাচোন সৰু সংখ্যা দিয়া আছে অৰ্থাৎ ইয়াতে হৰণ কৰিছে হয়নে এতিয়া 15ৰ লগত কিমান হৰণ কৰিলে আমি 3 পাওঁ সেয়া আমি উলিয়াব লাগিব কেনেকৈ উলিয়াম আমি জানো 3ৰ লগত 5 পূৰণ কৰিলে 15 পায় গতিকে 15ক যদি আমি 5ৰে হৰণ কৰি দিওঁ 3 বাৰ পাওঁ 5 3 গুণ 15 গতিকে 40কো কিহেৰে হৰণ কৰিব লাগিব 40কো আমি 5ৰে হৰণ কৰিব লাগিব 5 8 গুণ হ'ব 40 ঠিক আছে তেনেকৈ যদি বুজি পোৱাত অসুবিধা হৈছে এনেকৈ কৰিব পৰা ইয়াত 15 আছে ইয়াত 3 আছে 3টোৰে 15ক হৰণ কৰি দিয়া 3ৰে 15ক হৰণ কৰি দিয়া কিমান বাৰ যাব 5 বাৰ 3 5 গুণ 15 হয়নে গতিকে যেহেতু ইয়াত 5 পালোঁ গতিকে এবাৰ আমি কি কৰিব লাগিব চোৱা এবাৰ আমি এই যেটো 40 আছে এই 40কো 5ৰে আমি হৰণ কৰি দিব লাগিব 5 8 গুণ 40 যেহেতু 15ক 5ৰে হৰণ কৰোঁতে 3 পালোঁ 40কো 5ৰে হৰণ কৰিব লাগিব 40ক 5ৰে হৰণ কৰিলে আমি কিমান পাম 8 পাম এইটো হৈছে ইয়াৰে উত্তৰ 8 ঠিক আছে